এই মুহূৰ্তে জনাইছো এটা ব্ৰেকিং নিউজ। সোমবাৰে দিন দুপৰতেই নগাঁৱৰ পুৰণি গুদামত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। পুৰণি গুদাম বিষয়া চুকৰ ৰঞ্জন শইকীয়াৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনাটো। ঘৰত গৃহস্থ নথকাৰ সুযোগতেই চোৰে চলালে চাফাই অভিযান। আলমাৰী ভাঙি সোণৰ আ অলংকাৰৰ লগতে নগদ ধন লৈ উধাও হয় চোৰ। পুৰণি গুদামৰ বিভিন্ন ঠাইত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। ভুক্তভোগী পৰিয়ালে ঘটনা সন্দৰ্ভত পুৰণি গুদাম আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। বাইকটো লৈ লওঁ। গুদাম বিষয়া চুক। ৰাতিপুৱা আমি স্কুললৈ গৈছিলো, 3 বজাত ওলাই গৈছিলো। উভতি আহি পেলাই প্ৰথম এবাৰ আহিছে, আহি পেলাই পাইছে চব লাইট জ্বলি আছে। ওলাই ফোন কৰিছে, বোলে চব লাইটবোৰ জ্বলি আছে, ঘৰটো বেলেগ বেলেগ লাগিছে। আহি চাইছো গডৰেজৰ কাপোৰ কানি নাই, গডৰেজত থকা গহনা পাতি আৰু কেতিয়াবা পইচাও আছিলে। গহনা আঙুঠি 2টা, ফুলি 2যোৰ, গোটা খাৰু 2যোৰ। কেচ পইচা মানে এনে বেছি নাছিলে, ছোৱালী কেইজনীয়ে জমাই থৈ পইচা লৈছিলে, সেইখিনি নিলে। 5,000 মান আছিলে। ৰঞ্জন শইকীয়া। আৰক্ষীক খবৰ দিছো বুলি কৈছে।